বৰাক উপত্যকাত ষ্টাৰ চিমেণ্টৰ কাছাৰ ইউনিট উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে সেই ইউনিটটো। বৰাকক ঔদ্যোগিক ফুটপ্ৰিণ্ট গঢ়াৰ লক্ষ্যৰে স্থাপন কৰা হৈছে সেই ইউনিটটো। 400 কোটিতকৈ অধিক বিনিয়োগেৰে স্থাপন কৰা হৈছে বিশেষ ইউনিটটো। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী তথা ষ্টাৰ চিমেণ্টৰ অধ্যক্ষ সজ্জন ভজেংকা। উপস্থিত থাকে মন্ত্ৰী কৌশিক ৰায়, বিমল বৰা। উপস্থিত থাকে সাংসদ কনাত প্ৰকাশস্থ, উপ পৰিচালন সঞ্চালক তুষাৰ ভজেংকা। উপস্থিত থাকে মুখ্য পৰিচালন বিষয়া প্ৰদীপ পুৰোহিতৰ লগতে বহু জ্যেষ্ঠ লোক। बराक वैली में स्टार सीमेंट एक बहुत बड़ा उद्योग लेके आए हैं। 2 मिलियन मेट्रिक टन सीमेंट यहाँ से प्रोडक्शन हो गया और लगभग 600 करोड़ रुपया का यहाँ में इन्वेस्ट भी हुआ है। ये हमारे लिए बहुत ही इम्पोर्टेंट है। जो एडवांटेज असम में कमिटमेंट किया गया था वही आज फुलफिल हुआ है। বৰাক উপত্যকাত ষ্টাৰ চিমেণ্ট প্ৰায় 600 কোটি টকাতকৈ অধিক বিনিয়োগেৰে 2 মিলিয়ন মেট্ৰিক টন এটা বহুত ডাঙৰ চিমেণ্ট উদ্যোগ স্থাপন কৰিছে। তাক আজি মই উদ্বোধন কৰিলোঁ আৰু ৰাইজেও খুব ভাল পাইছে। বৰাক উপত্যকাটো উদ্যোগীকৰণ আৰম্ভ হৈছে। মই ষ্টাৰ চিমেণ্টৰ এই যাত্ৰাৰ শুভেচ্ছা জনাইছোঁ। बराक बराक वैली में स्टार्स